হয় প্ৰায় 10-15খন গাঁৱৰ ৰাইজে এইখন শাখৰে যাতায়াত কৰে, স্কুলত যায়, বিভিন্ন ধৰণৰ ব্যৱসায় কৰে। কিন্তু আচলতে জৰাজীৰ্ণ শাখাখনৰ কাৰণে জীয়াতু ভুগিব লগা হৈছে অঞ্চলবাসীৰ ৰাইজে। মোৰ লগত স্থানীয় ৰাইজ আছে, তাৰ মন্তব্য ল'ম। কেনেকুৱা অসুবিধাত ভুগি আছে আপোনালোকে? খুব অসুবিধা ভুগি আছি। কিমান বছৰৰ পৰা এনেকুৱা হৈ আছে? দীর্ঘদিন থেকে। কোনো খবৰ লৈছেনে কোনো বিভাগীয় কৰ্তৃপক্ষই? খবর নাই কয় খবর নাই। আপোনাৰ ওচৰত যাম। কেনেকুৱা অসুবিধা হৈছে আপোনাৰ? বহুত অসুবিধা আছে। কিমান বছৰৰ পৰা হৈ আছে? দীৰ্ঘদিনৰ পৰা এই আমি জন্মিছোঁ থাকি দেখিলোঁ এই বাছের চাক এই নৌকে আমার এই অসুবিধা চলি আছে। হ্যাঁ, আমার স্বাভাবিক পরীক্ষা চলি আছে, এই বানপানী হেয়া আছে, যাওয়া আহতে খুব দিগদার কৰি আছে। ডেলিভারি কোনোবা ৰোগী খুব অসুবিধা চলি আছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইহঁতে জনাইছে আমি যেতিয়া অসুখত ভুগি থাকোঁ, কিবা ইমাৰ্জেঞ্চি হয়, তেতিয়া আমাৰ যোৱা আশাত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হয়। চৰকাৰক অনুৰোধ কৰিছে অতি শীঘ্ৰেই এই ৰাস্তাখন যাতে মেৰামতি কৰি দিয়ে। মোৰ লগত এজন বাইক চালক আছে, এইখন ব্ৰিজৰ ওপৰেদি আহিছে আপুনি। একদম খুব অসুবিধা সেই বুঝলেন, মানে যেটা অসুবিধা আর এর মতন আর কি অসুবিধা নাই। মানে বাইকখন লৈ ওপৰেদি আহিলে মানে খুব ভয় কৰি আহিছোঁ। খুব ভয়, মানে কেতিয়াবা যায় মানে যে ধাৰ হ্যাঁ বাঁহৰ যে কি মানে কোন ঘড়ি কোনটা মানে হৈ যায়। নদীখনৰ নাম কি আছে? টিপকাই নদী। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই টিপকাই নদীৰ ওপৰত এখন বাঁহৰ দলং, এই দলংখনৰেই বাইক আৰোহী, চাইকেল আৰোহী আদি কৰি টোটো আৰোহী বিভিন্নজনে এইখন বাঁহৰ শাকৰে আহিবলগীয়া হয়। বহুতো ভয় লগা এটা পৰিস্থিতি, পৰিৱেশৰ মাজতে এই বাঁহৰ শাকৰে আহিব লগা হয়। ইহঁতে অনুৰোধ কৰিছে অতি শীঘ্ৰেই এই ব্ৰিজখন যাতে বনাই দিয়ে চৰকাৰক তথা বিভাগীয় কৰ্তৃপক্ষক এই ৰাইজসকলে অনুৰোধ কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।